हेलो एवरीवन কি খবৰ আপোনালোক সকলোৰে আশা কৰো আপোনালোক সকলো ভালে আছে মই হিমানী কলিতাই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বহুত দিন হ'ল আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াই দিয়া নাই থিয়েটাৰৰ ব্যস্ততাৰ লগতে কিছু অসুবিধাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলো কি কথা কি সকলোখিনি ভিডিঅ'টো মাজৰ ফালে মই কম গতিকে ভিডিঅ' চাই থাকিব বৰ্তমান আমাৰ পেণ্ডেল চলি আছে কখৰা কাজিৰঙাত আৰু মই আছো একেবাৰে অৰ্কিড পাৰ্কৰ ওচৰতে গতিকে ভাবিলো আজি অৰ্কিড পাৰ্কলৈ যাওঁ অলপমান ভিডিঅ' কৰো আৰু আপোনালোকলৈ ভিডিঅ' আগবঢ়াই দিওঁ গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছো আপোনালোকে ভিডিঅ'টো চাই থাকিব So finally ahi palu Orchid Parkor bhitorot ticket loise ejoner 100k so etia moi apanok সকলোকে Orchid Parkor gute video khini share korim gotike ar video to sai dekhi মানে জঙ্গলটো কাটি শেষ কৰি দিব শেষ কৰা লগে লগে জুই জ্বলাই দিব জুই জ্বলাই লগে লগে গুটিটো মানে ৰেয়াৰ স্পিচিছ যিমান অৰ্কিড প্লান্ট হয় এইটো গুটি এই বস্তুটো আমি ষ্টক দুনিয়া বান্দৰৰ So ইয়াতে আহি পোৱাৰ পিছতে যিজন গাইড আছে গাইডে আমাক বহুতখিনি বস্তু দেখালে অৰ্কিড দেখালে ইয়াতে বহুত মানে ধৰণৰ বিভিন্ন ধৰণৰ অৰ্কিড আছে গোটেইখিনি দেখুৱা সম্ভৱ নহয় আৰু যিখিনি বুজালে তাৰ মাজত কিছু কিছু স্পেশাল মনত আছে সেইখিনি মই আপোনালোকক দেখাই দিম আহক প্ৰথমে আপোনালোকক দেখাম ৱৰ্ল্ডৰ লাৰ্জেষ্ট অৰ্কিড প্লেণ্ট আৰু এইজোপাই হৈছে ৱৰ্ল্ডৰ লাৰ্জেষ্ট অৰ্কিড প্লেণ্ট জনে জনোৱা মতে এইজোপা বেবি প্লেণ্ট ডাঙৰ হ'বৰ কাৰণে এইজোপা 16 to 17 বছৰ লাগে ইয়াত যেহেতু বিভিন্ন ধৰণৰ অৰ্কিড আছে প্ৰতিটো অৰ্কিডৰ মানে যেটো সেফ হয় বেলেগ বেলেগ হয় আৰু গন্ধটো ৰেয়াৰ থাকে এইজোপা যেজোপা অৰ্কিড আছিল তাৰ গন্ধটো চকলেটৰ নিচিনা হয় আৰু মই কেইটামান দেখাই দিছো এইজোপা অৰ্কিডৰ আপুনি যদি সেফটো আপোনালোকে চাই নাচনি নিচিনা মানে এজনী ছোৱালীয়ে ফ্ৰক নি থকা নিচিনা বুলি তেওঁলোকে কৈছে আৰু তাৰ পিছত এইজোপা অৰ্কিডক তেওঁলোকে কয় যে স্পাইডাৰ অৰ্কিড কাৰণ সেফটো স্পাইডাৰৰ নিচিনা হয় এতিয়া আপোনালোকক দেখাম ইনসেক্ট প্ল্যান্ট সো এইজোপাই হৈছে ইনসেক্ট প্ল্যান্ট আৰু এটো তাৰ পট আমি সকলোৱে জানো যেতিয়া ইয়াতে কিবা ইনসেক্ট আহি ফুমাই যায় তেতিয়া ইয়াৰ পৰা ওলাব নোৱাৰে আৰু সেই ইনসেক্টটো মৰাৰ পিছত এই গছজোপাই তাৰ পৰা নিউট্ৰিশন লয় জীয়াই থাকে যেহেতু ইয়াতে একো মাটি বা একো দিয়া হোৱা নাই গতিকে তেওঁলোকে সেই ইনসেক্টটোৰে লিকুইড ফৰ্ম কৰে আৰু তাৰ পৰা তেওঁলোকে নিউট্ৰিশন লয় আৰু এইজোপা প্ল্যান্টে যেতিয়া আমাৰ মাটিত লগাইছে তেতিয়া আপোনালোকে দেখিব যে ইয়াত পটটো হোৱা নাই কাৰণ তেওঁলোকে নিউট্ৰিশন যেহেতু মাটিৰ পৰা লৈছে সাৰৰ পৰা লৈছে হেকাৰণে তাত পটটো হোৱা নাই হেজোপা ইনসেক্ট প্ল্যান্টৰ যেহেতু মাটি নাই নিউট্ৰিশন লবৰ কাৰণে পটটো হৈছে ইয়াতে বিভিন্ন ধৰণৰ অৰ্কিড আছে মানে চালে এনেকুৱা লাগে চাইয়ে থাকিম ইমান ধুনীয়া ধুনীয়া হয় তেওঁলোকে এজোপা অৰ্কিড দেখুৱাইছিলে যেটো অৰ্কিডৰ নাম য'ত লিখা আছে এইখিনি মই আপোনালোকক ক'ব পাৰিম বাকিখিনি নাম বহুত বেছি ডিফিকাল্ট হয় ক'বলৈ নাজানো তেওঁলোকে কৈছিল যে এটোৰ শেপ বান্দৰৰ নিচিনা হয় মংকি নিচিনা অৰ্কিডৰ মানে শেপটো এজোপা অৰ্কিড চাকচোন কালাৰটো কিমান বেছি ধুনীয়া হয় আৰু আপোনালোকে যদি ভালকে নটিস কৰে তেতিয়াহ'লে গম পাব যে অৰ্কিডৰ ফুলিবৰ কাৰণে মাটিৰ প্ৰয়োজন নাই কিমান ধুনীয়াকৈ অৰ্কিডবোৰ হৈছে চাওকচোন মাটি নোহোৱাকৈ এতিয়া মই আপোনালোকক দেখাম ডেভিল ফ্লাৱাৰ অসমীয়াত কয় বাঘৰ দাড়ি সো এজোপাই হৈছে গছ জোপাৰ নাম অসমীয়াত বাঘৰ দাড়ি কাৰণ তেওঁলোকে কৈছিল যে এই ফুলটো যোনটো হয় এটো দেখিবৰ কাৰণে বাঘৰ দাড়ি নিচিনা হয় কিন্তু এটা ইনসেক্টে মানে তাত মানে অকমান নষ্ট কৰি দিছে কাৰণে তেনেকুৱা হৈ থকা নাই কিন্তু এনে যেটো ফ্লাৱাৰ হয় তাৰ লুকসটো বাঘৰ দাড়ি নিচিনা আৰু এতিয়া মই আপোনালোকক দেখাম ৱৰ্ল্ডৰ স্মলেষ্ট অৰ্কিড আৰু এইজোপাই হৈছে ৱৰ্ল্ডৰ স্মলেষ্ট অৰ্কিড এতিয়া মই আপোনালোক সকলোকে এজোপা অৰ্কিড দেখাম যেটো অৰ্কিডৰ বিভিন্ন ধৰণৰ উপকাৰিতা আছে এজোপা অৰ্কিড হৈছে সিকিমৰ ষ্টেট ফ্লাৱাৰ আৰু সেই অৰ্কিডটোৰ যোনটো ফুল সেই ফুল মানে চাই নাই সেই ফুলপাহক লৈ পেলাই কেঞ্চাৰ ট্ৰিটমেন্টৰ কাৰণে তাৰ ওপৰত কাম কৰি আছে মই আপোনাক দেখাই দিছো
এইজোপাই হৈছে এজোপা ফুল মানে অৰ্কিড আৰু এতিয়া মই আপোনালোকক দেখাম পিংক বানানাৰ গছ আৰু এইজোপাই হৈছে পিংক বানানাৰ গছ যিজোপা গছ কাৰ্বি জনজাতিৰ ট্ৰেডিশ্যনেল গছ হয় আৰু তেওঁলোকে এইজোপা গছ বিয়াত তেওঁলোকৰ ব্যৱহাৰ কৰে আৰু যিহেতু যিজন গাইড আছিল তেওঁ আমাক কৈছে বিভিন্ন ধৰণৰ ইয়াতে অৰ্কিড আছে আৰু এই অৰ্কিড পাৰ্কখন এইকাৰণেই খুলিছে কাৰণ এতিয়া অৰ্কিডবোৰ নাইকিয়া হৈ যাব ধৰিছে সেইকাৰণে তেওঁলোকে প্ৰিজাৰ্ভেশ্যনৰ কাৰণে এখন অৰ্কিড পাৰ্ক খুলিছে আৰু ইমান মানে বেলেগ বেলেগ ধৰণৰ অৰ্কিড আছে ইয়াৰ পৰা ওলাই যাবলৈ মনে যোৱা নাই এতিয়া আৰু যাম ভাল পা এতিয়া মই সিংহৰ লগত ভিডিঅ' কৰিম সিংহ এতিয়া মই আপোনালোকক দেখাম এবিধ শাকৰ বাগিচা ইয়াত লিখা আছে 100 এবিধ শাকৰ বাগিচালৈ আমি যাম আৰু তাৰ আগতে দেখাই দিছোঁ এইটো চাংঘৰ যেতিয়া বহুত হ'ল চাংঘৰ যেতিয়া খুলোঁতে আহিছিলোঁ তেতিয়া মই ইয়াত উঠিছিলোঁ কিন্তু আজি মই নুঠো তালে আচলতে বহাগৰ বিহুত গৰু বিহুৰ দিনাখন আইতাহঁতে আমাক 100 এবিধ শাকেৰে আমাক খুৱাইছিলে বনাই পেলাই কৈছিলে যে বহাগৰ বিহুৰ দিনাখন খাব লাগে গৰু বিহুৰ দিনাখন মেডিচিনৰ নিচিনা হয় বুলি এতিয়াতো ইয়াত বহুত 100 এজোপা শাকৰ গছ আছে কিন্তু আপোনালোকক দেখুৱাটো ইমান বেছি পচিবল নহয় কিছুমান আপোনালোকক তাৰ মাজতে মই আপোনালোকক দেখাম এইজোপা যিজোপা গছৰ নাম হৈছে টিকনি বৰুৱা আপোনাৰ সৰু টেঙামৰা এইটো আপোনাৰ জাম জেলি এগোটে বনাই খাব পাৰে দাইলত দিও খাব পাৰে আৰু ইয়াৰ পাতটোও খায় এইটো গুটিও খায় পাতো খায় এইটো হৈছে আপোনাৰ বিলঙনি যিহেতু সাজৰ পিঠাত দিয়ে নিচা হ'বৰ কাৰণে আৰু বিলঙনিটো যদি কোমলীয়া বিলঙনি আপুনি কেইডালমান লৈ লোকেল মুৰ্গীৰ মাংসৰ লগত জাতকৈ বনাই খায় গা বিষ নাপায় ইয়াত ঢেকীয়া এইটো ঢেকীয়া প্ৰজাতিটো সকলোৱে চিনি পায় ঢেকীয়াটো সকলোৱে খায় এইটো ঢেকীয়াও শক্তিদায়ক কেয়া বন ইয়াৰ যিটো তলৰ গুটি আছে কলা এটা গুটি ওলাই সেইটো এটা মেডিচিন তৈয়াৰী হয় ইয়াৰে ন হয় বন বিলাহী এজোপা লাজকচি বুলি কয় এজোপাৰো মেডিচিনেই হয় এজোপা হৈছে ৰঙা টেঙামৰা এজোপা ইয়াৰ গুটিটো নাখায় গুটিটো যিহেতু হাৰ্ড হয় সেইকাৰণে গুটিটো নাখায় ইয়াৰ পাতটো খায় এইটো আপোনাৰ ডিচেণ্টৰী প্ৰব্লেমৰ কাৰণে ভাল ব্লাড ডিচেণ্টৰীয়ে হওক নৰ্মেলি ডিচেণ্টৰীয়ে হওক এইটো পাতটো যদি আপুনি পাতত দি খায় তেতিয়া ডিচেণ্টৰীটো বন্ধ হয় এইটো হৈছে বগা টেঙামৰা এইটো পাতটো খায় গুটিটো নাখায় এইবিলাক গুটিবিলাক হাৰ্ড হয় সেইকাৰণে গুটিবিলাক নাখায় এইটো হৈছে দুপৰ টেঙা পাতে গজা পাতৰ পৰা গজা কাৰণে পাতে গজা বুলি কোৱা হয় যদি কিডনী পাথৰ হয় বা প্ৰস্ৰাৱ জ্বলন পূৰণ হয় তেতিয়া ৰাতিপুৱা খালী পেটত ইয়াৰ 5 খিলাকে বা 3 খিলাকে পাত খাব লাগে পিচি পেলাই এটা কথা আপোনালোকক ক'ব লাগিব যিকেইজোপা ইয়াতে গছ আছে সেই প্ৰতিজোপা গছৰে ঔষধি গুণ আছে আৰু আচলতে এতিয়াহে আমি সেই ডক্টৰৰ মেডিচিন ইউজ কৰোঁ বহুত আগতে আইতাহঁতে এইবোৰ গছৰে যিবোৰ বেমাৰ আছিলে বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ বেমাৰ বেলেগ ধৰণৰ গছৰ পাতেৰে আচলতে ঔষধ তৈয়াৰ কৰিছিলে খাইছিলে চ' প্ৰতিজোপা গছৰে ঔষধি গুণ আছে আৰু সেইকাৰণে আমি বহাগৰ বিহুত গৰু বিহুৰ দিনাখন 100 এবিধ শাক মিলাই আমি খাওঁ হৈছে নাই আমি এতিয়া আহিছোঁ গোৰ্খা মিউজিয়ামত আৰু ইয়াতে আপোনালোকক দেখাম যে বিভিন্ন দেশ বিদেশৰ ইয়াতে পইচা তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে মুদ্ৰাবোৰ ৰাখিছে নতুন পুৰণা সকলোখিনি ৰাখিছে ইয়াতে এইবোৰ সকলো কাঠৰ কণ্টেইনাৰ হয় ঘি মাখন ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে বুলি কৈছে আগতে কাঠৰে বনোৱা এতিয়া মই আপোনালোকক দেখাম চাওক 150 বছৰীয়া পুৰণি ঘি ইয়াতে আছে ৰঙা ৰাজমাহ ক'লা ৰাজমাহ মুলতানী মাটি শিলাজিত অৰ্জুন গছৰ ছাল ইয়াতে তেওঁলোকে গাইডজনে কৈছে যেতিয়া আগতে ডক্টৰ নাছিলে তেতিয়া এইখিনি আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰিছিলে আৰু এতিয়াও আচলতে অৰ্জুন গছৰ ছাল আমি কিছু বেমাৰ খাওঁ অৰ্জুন গছৰ ছাল ৰঙালাও ঠাৰি
ফুলিছে আছে জহা পাত বুলি কোৱা হয় এইটো জহাৰ চেণ্ট এটা আছে এইটো তুমি নৰ্মেল চাউলত বনাওঁতে ইয়াৰ দুটা পাত দি দিওঁ জহাৰ ফ্লেভাৰ পাব আচ্ছা এইটো কি এতিয়া আহিছোঁ বেম্বো গাৰ্ডেনলৈ ইয়াতে বিভিন্ন ধৰণৰ বাঁহ গছ আছে কৈ পঠিয়াইছে ক'লা কালাৰৰ বাঁহ গছ আছে কাঁইট থকা বাঁহ গছ আছে আহিছোঁ যদি দেখা পাওঁ আপোনালোকক ভিডিঅ'ত দেখাম অলচি বাঁহ কাঁইটীয়া বাঁহ কাঁইট আছে ইয়াত আৰু এতিয়া মই আপোনালোকক দেখাম ৱৰ্ল্ডৰ শকত বাঁহ এইজোপা নাম হৈছে ঘাধৈ বাঁহ আৰু ইয়াৰ যিটো ঘেৰ মানে এই যিটো ঘেৰ হয় এই ঘেৰটো 1.5 ফুটলৈকে হয় আৰু এইজোপা হৈছে লতা বাঁহ মানে গছত কেনেকৈ লতা হৈ পেলাই বাঁহজোপা বগাই গৈছে চাওক আজি প্ৰথমবাৰ দেখিছোঁ গোটেই অৰ্কিড পাৰ্কখন ঘূৰি এতিয়া আমি আহিছোঁ মিউজিয়ামলৈ আচলতে বহুত বেছি ডাঙৰ হয় অৰ্কিড পাৰ্কখন আৰু অকল অৰ্কিডেই নহয় বিভিন্ন ধৰণৰ গছ গছনি আৰু মই আপোনালোকক দেখালোঁ অলৰেডি শাকৰ পৰা ধৰি সকলোখিনি বাঁহৰ পৰা ধৰি সকলোখিনি আপোনালোকে ইয়াতে আহিলে চাব পাব বহুত নজনা গছৰ বিষয়ে জানিব পাৰিব বা চাব পাৰিব গতিকে আপোনালোক সকলোৱে আহিব পাৰে তাৰপিছত যিভাগ মিউজিয়াম আছিল মিউজিয়াম ভাগত সকলোখিনি বস্তু এভেইলেবল আছিল আচলতে অসমৰ আমাৰ সাজপাৰৰ পৰা ধৰি অসমীয়া আপোনালোকে দেখিবলৈ পাইছে জাকৈ খালৈ মানে সকলোখিনি আচলতে নামঘৰৰ পৰা ধৰি খোল সকলোখিনি বস্তু আচলতে ইয়াত এভেইলেবল আছিলে গতিকে আপোনালোকে অৰ্কিড পাৰ্কত আচলতে এবাৰ আহিব লাগে এইফালে দেখিছে পেঁপা ঢোল সকলোখিনি আপোনালোকে এটা জেগাতে আচলতে উপভোগ কৰিবলৈ পাব সেইকাৰণে ইয়াতে বহুত ভাগ টুৰিষ্ট আহে চাবৰ কাৰণে তাৰ পৰা ওলাই আমি দেখিলোঁ বাহিৰত বহুত বেছি দোকান আছে য'ত আপোনালোকে বিশেষকৈ বাঁহৰ কাঠৰ সকলোখিনি বস্তু পাব অৰ্কিড পাৰ্কৰ পৰা এতিয়া আমি আহিছোঁ পেট পূজা কৰিবৰ কাৰণে ওচৰতে থকা জন কিটচেনত চ' বহুত দিন হ'ল ফাষ্ট ফুড তেনেকৈ খোৱাই নাইকিয়া চ' আজি অৰ্ডাৰ দিলোঁ ম'ম' আৰু এতিয়া ম'ম' খাম চ' ফাইনেলি আহি পালোহি ৰুম মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যে আপোনালোকক ভিডিঅ'ৰ মাজতে জনাম বুলি যে মই কিয় এইখিনি ভিডিঅ' দিয়া নাছিলোঁ কিন্তু সেয়া আৰু তাতে গৈ এইবোৰ কথা ক'বলৈ মন নগ'লে চ' এতিয়া কৈছোঁ কিছুমান আচলতে গাটোও ভাল নাছিলে মাজতে তাৰপিছত ঘৰত আইতাও ঢুকালে মই যেতিয়া থিয়েটাৰ কৰি আছিলোঁ চ' তেনেকুৱা কিছু কথাত মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু মাজতে অলপমান তেনেকুৱা বেয়া দিন গ'ল তাৰপিছত ঘৰো আহিলোঁ ঘৰত বহুদিন থাকিলোঁ যিহেতু আমাৰ নগাঁৱত পেণ্ডেল আছিলে পুৰণি গোদামত আছিল 2টা পেণ্ডেল বৰকোলা তাৰপিছত ৰঙাপাৰা গতিকে ঘৰৰ পৰা অহা যোৱা কৰিলোঁ বহুদিন ঘৰত থাকিলোঁ এতিয়া আকৌ জাৰ্ণি আপাৰৰ ফালে আমি আহি আছোঁ বাৰু যি কি নহওক সেইখিনি কথাও আপোনালোকক থুলমূলকৈ জনালোঁ আৰু আজি গোটেই দিনটো মই বহুত এনজয় কৰিলোঁ অৰ্কিড পাৰ্কত যদিও আগতে গৈছোঁ আকৌ মানে যোৱাৰ সেই হেঁপাহটো থাকে ইভেন আকৌ যদি মই কেতিয়াবা এইফালে আহোঁ আকৌ যাবলৈ মন যাব কাৰণ আপোনালোকে ভিডিঅ'টো চাই গম পাইছে আৰু যিসকল আহিছে তেওঁলোকেতো গম পাইছে কিমান বেছি ভাল লাগে তাত গৈছোঁ অৰ্কিড পাৰ্কত গ'লোঁ গৈ পেলাই মানে অলপমান মনটোও ভাল লাগিলে তাৰপিছত তাৰ পৰা আহি আমি জন কিটচেনত গৈ পেলাই খালোঁগৈ খাই পেলাই এতিয়া আহি পালোঁ ৰুম আৰু বেছি দেৰি নকৰোঁ কাৰণ এতিয়া আমি আকৌ যাব লাগিব শ্ব'লৈ কিন্তু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিম শ্ব'ৰ ভিডিঅ' মই কাইলৈৰ পৰা আকৌ ষ্টাৰ্ট কৰিম দিবৰ কাৰণে ডেইলি ভ্লগ চ' আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক ধন্যবাদ